নমস্কাৰ, মই ভৈৰৱজ্যোতি ভূঞা। আসলতে আমাৰ ৰাজধানী থিয়েটাৰ চলি আছে দুলীয়াজান, আৰু মই বৰ্তমান দুলীয়াজানৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ দূৰত এসাঁজ ভাত খাই আছোঁ। ৭০ কিলোমিটাৰ দূৰলৈকে আহিছোঁ এঘৰ মানুহলৈ, য'ত মোৰ ওচৰত আছে অঞ্জলি বা। নমস্কাৰ। মাজতে এদিন আপোনালোকে ভিডিঅ'ত পাইছিলে অঞ্জলি বাৰ লগত ৰাজধানী থিয়েটাৰৰ সন্মুখত এটা ভিডিঅ' বনাইছিল। গতিকে এই যিসাঁজ ভাত খাই আছোঁ, এই ভাত সাঁজত মাছ মাংস কি আছে এইটো একো ইম্পৰ্টেণ্ট নহয়। এই ভাত সাঁজত বহুত মৰম আছে, আৰু এই ভাত সাঁজৰ কাৰণে মই ৭০ কিলোমিটাৰ দূৰৰ পৰা আহিছোঁ। আচলতে এই পৰিয়ালটো এটা সাংস্কৃতিক বলীয়া মানুহ, সাংস্কৃতিক বলীয়া এটা পৰিয়াল, য'ত মই নিজেও সংস্কৃতিৰ লগত জড়িত, সৰু সুৰাকৈ অভিনয় কৰি আছোঁ। আৰু এনেকুৱা মানুহৰ সান্নিধ্য পালে অনাগত ভৱিষ্যতে আগবাঢ়ি যাবলৈ বহুত সাহস পাওঁ। আৰু সেই উদ্দেশ্যে মই বহুদিন আগতে ক'লোঁ যে মই ডিব্ৰুগড় পেণ্ডেল হ'লে মই যাম, কিন্তু দুৰ্ভাগ্যবশতঃ ডিব্ৰুগড় পেণ্ডেলটো নহ'ল। নোহোৱাৰ কাৰণে দুলীয়াজানত হ'ল। তেওঁলোকে নাটক চাবলৈ যাব, বহুত কষ্ট কৰি ইয়াৰ পৰা যাব, কিন্তু তেওঁলোকৰে চাগে দুৰ্ভাগ্য যে ইয়াত বৰ্তমান বৰষুণ দি আছে, যাৰ কাৰণে আমাৰ যোৱাকালি শ্ব' নহ'ল। আজিও শ্ব'টোৰ একো এটা নিৰাপত্তাত নাই বৰ্তমান। যি কি নহওক, এটা বস্তু ক'ব বিচাৰিছোঁ যে এনেকুৱা সংস্কৃতিবান পৰিয়ালৰ লগত থাকিলে আমাৰ নিচিনা শিল্পীসকলে, নিজক শিল্পী বুলি কেতিয়াও নকওঁ যিহেতু অভিনয় কৰি আছোঁ, আমাৰ নিচিনা সৰু সুৰা নাট্যকৰ্মীসকলে কিছু কিছু ক্ষেত্ৰত আগবাঢ়ি যাবলৈ বহুত সাহস পাওঁ। তাৰ কাৰণে অঞ্জলি বাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেমেৰাৰ পিছত থকা মই লিজাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে এনেকুৱা মৰম আদৰবিলাক যেন সদায় থাকে, সেইটোৱে কামনা কৰিম। ধন্যবাদ তোমালোক দুয়োলৈকে, যিহেতু তোমালোক ইমান কষ্ট কৰি ইমান দূৰ আহিছা এটা সঁচা মৰম বিচাৰি, আৰু আমি কি আতিথ্য দিব পাৰিছোঁ নিজেই নাজানো। গতিকে যেনেদৰে আতিথ্য দিছোঁ তাতে যাতে তোমালোকেও ভাল পোৱা, আৰু আগলৈকে এনেদৰে আমাৰ লগত সম্পৰ্কটো ভালদৰে বজাই ৰাখিবা বুলি আশাবাদী। সদায় ৰাখিম, আৰু এইকাৰণে ৰাখিম কাৰণ এতিয়া মই যিখিনি খাই আছোঁ এই সোৱাদখিনিৰ কাৰণে ৰাখিম। আচলতে এই ভাত খাই আছোঁ, গতিকে ইমানখিনি মৰমত বনোৱা বস্তু কেতিয়াও বেয়া হ'ব নোৱাৰে, আৰু বিৰাট তৃপ্তিৰে বনাইছে। আচলতে তেখেতে, মই আগৰ চেনেল কৈছিলোঁ যে এটা ৰেচিপিৰ কাৰণে তেওঁ এটা চেনেল খুলিছে, ছাবস্ক্ৰাইব কৰক। আজি মোৰ সৌভাগ্য যে সেই চেনেলটোৰ অ'নাৰজনৰ হাতেৰে মই এসাঁজ খাবলৈ পাইছোঁ, সেয়া বৰ সৌভাগ্য। আৰু লগতে বাকী যি ৰান্ধিছোঁ মই নকওঁ, কাৰণ সাধাৰণতে আজিকালি মাছ মাংস প্ৰতিটো ঘৰতে প্ৰত্যেকেই খায় বা বিয়া সবাহ সকলোতে হয়, কিন্তু এটা মই তেওঁলোকৰ থলুৱা এটা বস্তু ৰান্ধি খুৱাইছোঁ। যিহেতু তেওঁলোক 12 মাহৰ 9 মাহেই ঘৰৰ বাহিৰত থাকে, মাক দেউতাক, কাৰোবাৰ মাক দেউতাকৰ সন্তান, কাৰোবাৰ হাজবেণ্ড, কাৰোবাৰ ভাতৃ ককায়েক ভায়েক, এনেদৰে তেওঁলোকে গোটেই অসমখন ঘূৰি ফুৰিব লাগে অলিয়ে গলিয়ে। তেওঁলোকৰ বাবে মই এটা থলুৱা সোৱাদ দিবলৈ বিচাৰিছোঁ, এই কচু থুৰ আৰু কণ বিলাহী। আজি সাংঘাতিক বৰষুণ, তাৰ মাজতেই মই যেনে তেনে এটা বিচাৰি আনি তেওঁলোকৰ বাবে ৰান্ধিছোঁ। নাজানো তেওঁলোকে কি পায়, আৰু আগলৈ যাতে এনেদৰে আমাক মৰম দিব বুলিয়ে কৈছোঁ, এনেদৰে যাতে শ্ব' হ'লে আমাৰ ঘৰত আহে, সকলোকে নিমন্ত্ৰণ কৰিছোঁ, সকলো আহিব। বাকী তোমালোকলৈ ধন্যবাদ থাকিল অহাৰ বাবে। নমস্কাৰ।